মা ও মা মা ক'ত আছনো মা ক'ত আছনো আৰে মাজনী তই খবৰ খাতি নিদিয়াকে ওলালিহি যে ভালনে কি হ'ল মানে এনেকৈ আহিলি যে কি ইমান ডাঙৰ বেগে চেগে ভিতৰলে হোৱাই ইমান দিনৰ মূৰত দেখিছোঁ ছোৱালীজনী মা তয়ো যে কিছুমান এক্টিং কৰ আৰু দেই বেছি হ'ল নেকি অলপমান মইচোন আহিয়ে থাকোঁ 2 সপ্তাহো হোৱা নাইচোন ইয়াৰ পৰা যোৱা 2 সপ্তাহে আহিব পৰা নাই আৰু এতিয়া একেবাৰে বেগে চেগে লৈ আহিছোঁ জানো এই গৰমত কোনে ভাত বনাই থাকে এনি টাইম খালি আউল মাৰি থাকিব লাগিব শাহু চবকে খালি আউল মাৰি থাকিব লাগিব এই গৰমত বনাই থাক সেইবাবে তোৰ অসুখ বুলি দুদিনমান ইয়াত থাকোঁ বুলি গুচি আহিলোঁ বাপেকে 2 সপ্তাহো বহুত দিন দেচোন 2 সপ্তাহ নেদেখিলেও একেবাৰে বেয়া লাগি থাকে নহয় মনবোৰ হওক দে ভালেই কৰিলি অসুখ বুলি গুচি আহিলি ইমান আলপচন্দ হৈ থকা কোনো দৰকাৰ নাই নহয় কোনো দৰকাৰ নাই হ'ব 2 দিনমান থাকিবি ইয়াতে নালাগে লগতে যাবলৈ ইমান গৰম পৰিছে মোৰ ছোৱালীজনী কাম কৰাই সিহঁতে মাৰিব বিচাৰিছে বল ভিতৰলৈ বল আৰু এসোপা খুলগৈ এই চাদৰ মেখেলা সোপা পিন্ধি গৰমত থাকিব নালাগে বল বহুত কষ্ট পাইছে চাগে ন মাজনী হয় দে মোৰ ছোৱালীজনীয়ে ইমান কষ্ট কৰিছো বিয়াৰ পাছত হয় দে মা এনি টাইম খালি বনাই থাকিব লাগিব গৰমত সিহঁতে আজাদিকে খাই থাকিব মই বনাই থাকিম চাকৰৰ নিচিনা নাযাওঁ নহয় অলপ দিন নাযাওঁৱেই তোৰ অসুখ বুলি কৈছোঁ নহয় বোলো মাৰ একে চিৰিয়াছ মই আহিবই নোৱাৰিম অলপ দিন তাত থাকিব লাগিব সেইবাবেতো বেগে চেগে পেকিং কৰি লৈ আহিছোঁ বাপেকে বাৰু ইমান গৰম বৌ ক'ত গ'ল বৌ আছেনে নাই বৌ ক'ত গ'ল যাচোন বৌ চৰবত 2 গিলাচমান বনাব দে একদম বহুত চৰবত খাবলৈ মন গৈছে এই গৰমত মানে একদম থাকিব পৰা নাই যাচোন যা নেমু চৰবত বনাবলৈ দে দিওঁ ৰ বোৱাৰী ক'ত আছা বলচোন ভিতৰলৈ বল দে বেগটো বাপেৰে নিব বল এতিয়া ভিতৰলৈ বল বল এইবাৰ বহুত দিন থাকিম বাপেকে আৰু হাফ পেণ্টকেইটা কি কৰিলি মই কিন্তু এতিয়া হাফ পেণ্ট পিন্ধিয়ে থাকিম দেই মা মই গৰমত দীঘল কাপোৰ সোপা পিন্ধি থাকিব নোৱাৰোঁ হাফ পেণ্ট স্পৰ্টিংখিনি মই গডৰেজত সামৰি থৈ গৈছিলোঁ নহয় সেইখিনি ভালকৈ থৈছোঁ নাই উলিয়াই দেগৈ মই সেইখিনি পিন্ধি থাকিম কিন্তু হাফ পেণ্ট পিন্ধি থাকিম মই নোৱাৰোঁ ইমান গৰমত দীঘল কাপোৰ পিন্ধি থাকিবলৈ ইমান অশান্তি লাগে হাফ পেণ্টখিনি আছে বাৰু তথাপিও এতিয়া সেইখিনি পিন্ধিব নালাগেও মাজনী বাপেৰে গালি দিব গম পাইছেনে যোৱাবাৰো আহোঁতে তই পিন্ধিছ ওচৰৰ মানুহবিলাকে বহু বাবা কৰিছে ভাল নেদেখি নহয় এতিয়া বাপেৰে গালি দিব নাইটি পিন্ধিলে একো নকয় নহয় বা চুইজাৰ পিন্ধ একো কথা নাই কিন্তু হাফ পেণ্টকেইটা নালাগে নেকি বাপেৰে গালি দিব মোক বুজিছ মইতো পিন্ধিলেও একো নকওঁ একো আজিকালি পিন্ধিয়ে চবেই কিন্তু বাপেৰে আকৌ লোকৰ কথা শুনে যে ওচৰৰ মানুহবিলাকে বেয়া বুলি কয় যে সেইবাবে নাইটি চাইটিকে পিন্ধিগৈ যা চুইজাৰখিনি আছে নহয় সেইখিনিকে পিন্ধিগৈ যা একো নহয় ইছৰাম মা তহঁতেও যে একে লোকৰ কথাবোৰ বেছি গুৰুত্ব দিয়া আৰু আগতেচোন পিন্ধোৱে আগতে একো নহয় এতিয়া পিন্ধিলেহে একে জগৰ লাগে ইমান গৰমত থাকিব নোৱাৰি আকৌ চবেই পিন্ধে আজিকালি মোৰ শাহু তেনেকুৱা তহঁতো মানে তেনেকুৱাই হ'লি আৰু ন সিহঁতেও এইবোৰ পিন্ধিব বেয়া পায় পিন্ধিব নিদিয়ে চাদৰ মেখেলাবোৰ টানি থাকিব লাগে আৰু এতিয়া মানে তহঁতো তেনেকুৱাই হৈছোঁ আৰু হেই মই তেনেকুৱা নহয় তই যি পিন্ধ মোৰ কোনো আপত্তি নাই বাপেৰেহে অকণ গুৰুত্ব দি থাকে একো নহয় যা পিন্ধিবি যা আৰু মানে বিয়াৰ আগত কথাটো বেলেগ আৰু দেচোন বিয়াৰ পিছত অলপ সাৱধান থাকিব লাগে আৰু মানুহবিলাকে বেলেগ কথা উলিয়াই যে সন্মানৰ কথাও আছে দেচোন সেইবাবে কৈছোঁ আৰু যা যি পিন্ধগৈ যা ভিতৰলৈ যা মই কওঁগৈ যা চৰবত বনাবলৈ তই কাপোৰকেইটা খুলি লৈ গৈছোন মই চৰবত বনাবলৈ কওঁগৈ যা বোৱাৰী হ'ব দে সোনকালে কগৈ যা বহুত গৰম লাগিছে হ'ব দে বল ভিতৰলৈ বল বোৱাৰী তেতিয়াৰ পৰা চিঞৰি আছোঁ তুমি শুনা নাই নে হা মানে মা শুনিছিলোঁ ময়ো মাত দিছিলোঁ আপুনিহে শুনা নাই মই চৰবত বনোৱা বাচনখিনি ধুই আছিলোঁ আকৌ চৰবত দি পেলাই গৈছোঁহে দেখোন মা কি হ'লনো কওকচোন কি হ'লনো মাজনী আহিছে তুমি দেখা নাই চাহ একাপ দিব নালাগে ঘৰলৈ আলহী আহিলে চাহ একাপ দিব লাগে নে নালাগে সেইটো নাজানা মা মইচোন এইমাত্ৰ চৰবত দি গৈছিলোঁহে চৰবত খোৱা বাচনখিনি ধুইহে আছিলোঁ আৰু এই গৰমত চাহ খাব বুলি ভবাও নাই মানে চৰবত খাই উঠিছেহে যদি চাহ খাই মই এতিয়া বনাই দিমগৈ নহয় মা আপুনি কিয় খং কৰিছেনো মই বনাই দিম এতিয়া মা যদি খাই মানে কি আকৌ যদি খাই মানে কি চাহ নাখাব নেকি কিবা ঘৰলৈ আলহী আহিলে চাহ নাখায় সুধি চাহ বনাবা তুমি খাই নে নাখায় মা মাজনীতো আলহী নহয় এইখন ঘৰৰ ছোৱালী মই তেওঁক কেতিয়াও আলহী বুলি ভাবা নাই আৰু যদি খাই মোক ক'লে মই লগতে বনাই দিম নহয় আপুনি কিয় তেনেকৈ কৈছেনো চৰবত খাইছে আৰু গৰম কাৰণে মই ভাবিছিলোঁ নাখাব বুলি আৰু ভাতো বহাই আছোঁ ন ভাতটো খাব সেইবাবেহে ভাবিছিলোঁ মই এতিয়াই বনাই দি আছোঁ ৰ'ব মা মাজনী চাহ খাবা ন বৌ মানুহে কি গৰম বুলি চাহ নোখোৱাকৈ থাকে নেকি তুমিও যে কি লোকৰ মানুহ আৰু দেই যোৱা চাহ একাপ বনাই না মোৰ চাহ একাপ খাবলৈ মন গৈছে আৰু ভাত কি বনাইছানো ভাত দালি বনাইছোঁ দালি ভাজি এতিয়ানো ঘপককৈ কি পাওঁ দালি ভাজিকে বনাইছোঁ ভাতটো হ'লে দালিও হ'ল ভাজিখিনি বহাই দিলে হৈ যাব আৰু ৰ'বা মই চাহকাপ আগতে বনাই আনি দিওঁ তোমাক তাৰপাছত ভাতটো বাঢ়ি দিম বাৰু কি দালি মা মই দালি নাখাওঁ বুলি তই জানো নেজানো দালি সোপা বনাইছে কোনে খাব এই গৰমত এনেও ভাত খাবলৈ মন নাযায় ভালকৈ জুতি নহ'লে ভাত খাব মন যায় নেকি আৰু দালি সোপা বনাইছে তাতে মই দালি নাখাওঁ বুলি বৌক কি কোৱা নাই নেকি তই বোৱাৰী
ঘৰলৈ মোৰ ছোৱালীজনী আহিছে আৰু তুমি দালি বনাইছা হা কি যে হ'ব নহয় আৰু ঘৰত একো নাই নেকি মই তোমাক আগতেচোন কৈছিলোঁ পাহৰি গ'লা মাজনী যে দালি বেয়া পায় যোৱা ভাল কিবা এটা বনোৱাগৈ মাটি দালিকে বহাই দিয়াগৈ মা দালি বনালোৱে দালি হ'লে আৰু মাটি দালি বনাবলৈ এতিয়া আকৌ তিয়াই থ'ব লাগিব বাকলি চাকলি ধুওঁতে বহুত সময় লাগিব দেখোন মা বৌ তোমাৰনো সেইকণ কৰিবলৈ এলাহ লাগিছেনে হা দালিখিনি বনালাই যেনিবা মাটি দালিখিনি বনাওঁতেনে কিটো লাগিছে ভালকৈ ধুই পেলাই বহাই দিবা হ'ল আৰু সেইখিনি কৰিবলৈও এলাহ নাই তোমাৰ বা মানিছোঁ দেই তোমাক আৰু খালি ভাত খাব পাৰি নেকি দাদাক ক'বা ফোন কৰি কৈ দিয়া অফিচৰ পৰা আহোঁতে হাঁহ মাংস লৈ আহিবলৈ ক'বা মই হাঁহ মাংস খাই ভাল পাওঁ সি বাৰু জানেই মই আহিছোঁ বুলি জনাই দিবা হাঁহ মাংস লৈ আহিব দিবা ৰাতিলৈ হাঁহ মাংস ৰুটিয়ে বনাবা আৰু হাঁহ মাংসখিনি জুইত বনাবা জুইত বনোৱা হাঁহ মাংস খাই মই বৰ ভাল পাওঁ বৌ বোৱাৰী শুনিছানে নাই মাজনীয়ে কি কৰিছে শুনিছানে নাই ভেবা লাগি চাই আছে যে যোৱা সোনকালে যোৱা আৰু তাক বাবাক ফোন এটা কৰি কৈ দিয়াগৈ এতিয়াই যোৱা হাঁহ মাংস বনাব লাগিব ৰাতিলৈ এতিয়া ভাতকেইটা বনোৱাগৈ সোনকালে দিয়াগৈ আকৌ চাহকাপ আগতে দি লোৱা যোৱা ভেবা লাগি চাই আছে হ'ব মা হ'ব দিয়ক মই চাহ দি আছোঁ ৰ'ব আকৌ মাটিমাহখিনি বনাই কৰি ভাত বনাওঁতে কিন্তু অকণমান দেৰি হ'ব মা অলপমান ৰৈ দিব বৌ অলপ সোনকালে কৰিবা আকৌ ভোকো লাগিছে নহয় হ'ব দিয়া মাজনী মই সোনকালে কৰি আছোঁ ৰ'বা যোৱা সোনকালে যোৱা ইয়াত ৰৈ থাকিলে হ'ব নেকি যোৱা সোনকালে যোৱা মাজনী মা দে অলপ শুই দে তোৰ মূৰটোকে পিটিকি দিওঁ দে ইমান কষ্ট কৰি থাক তাত ইয়াত একো কৰিব নালাগে যি খাবলৈ মন যায় তই বৌৰক কবি বৌৰে কৰি দিব একেবাৰে চিন্তা নকৰিবি ইয়াত ৰেষ্ট ল দে মূৰটো পিটিকি দিওঁ মাথা চাকে বিষাই গৈছে ইমান কষ্ট কৰি আহিছেও তাতো ইমান কাম কৰি থাক গৰমখনত ইয়াত একো কৰিব নালাগে তই দে শুই দে মূৰটো মালিচ কৰি দিলে গাটো ভাল পাবি অলপ বৌৰেতো ভাত বনাই হ'লে মাত দিব দে শুই দে অলপ মা দেচোন দে মূৰটো পিটিকি দে দিয় যদি বৰ ভাল লাগি যাব এতিয়াই নুশুৰ চাহকণ খাই লওঁ আকৌ চাহকাপ আনিব গৈছে নহয় এইজনীও বা আকৌ কিমান দেৰি কৰে ঠিক নাই দে মূৰটোকে পিটিকি দে আৰু বৌ কি কৰি আছানো তেতিয়াৰ পৰা মাতি আছোঁ শুনা নাইনে বাৰু মই আকৌ পাকঘৰলৈ আহিব লগা হ'ল যে মই শুনা নাই মাজনী পাকঘৰত কাম কৰি আছিলোঁ যে আৰু বাচনবোৰ ধুই আছিলোঁ শব্দও হৈ আছিলে পানী টেপটো খোল খাই আছিল যে সেইবাবে চাগে শুনা নাই কোৱাচোন কিবা ক'বা হয় নেকি তুমি কিমান মিছা কথা ক'বা আৰু বৌ নুশুনা ভাও ধৰি আছোঁ বুলি তথাপিও নোকোৱা হা ক'ৰবাত কিবা কাম পাচিম যে সেইবাবে মানে নুশুনা ভাও ধৰি আছা অত সময়ৰ পৰা যে মাতি আছোঁ নুশুনাৰ কি প্ৰশ্ন আছে হা পাকঘৰত থাকিলে মানুহে নুশুনে হ'ব বাৰু যি হ'ল বাদ দিছোঁ সেইবোৰ কি বনাইছা এতিয়ালৈকে ভাত খাবলৈ হোৱাই নাই যে চাহ ৰুটিহে দিলা ভাত কেতিয়া খাব পাম মানে কেইটা বাজিলে এতিয়া 10টাই বাজিলে হ'বলা ভণ্টি চাহ ৰুটিনো কিমান সময় হৈছে খোৱা আৰু সকলোকে টিফিন চিফিন বনাই কৰি দিলোঁ দাদাও অফিচলৈ গ'ল আৰু মাইনাকো পঠালোঁ স্কুললৈ তাইকো টিফিন বনাই দিব লাগে যে টিফিন চিফিন বনাই আকৌ ঘৰৰ কামখিনিওতো আছে ঘৰ চৰ সাৰিলোঁ বাচন চাচন ধুলোঁ আৰু তোমাৰ কাপোৰখিনিও বাথৰুমত থৈ আহিছিলে সেইখিনি কাপোৰো ধুলোঁ ঘৰৰ গোটেই কাপোৰ কানি ধুই কৰি এতিয়া হৰি হৈ আহিছোঁহে তোমাৰ ভোক লাগিলে নেকি বাৰু মই ভাতকেইটা এতিয়া বনাম বুলি পাকঘৰলৈ আহিছিলোঁহে ভাত বনামেই এতিয়া ৰ'বা হ'বই লগতে তোমাৰ বেছিকৈ ভোক লাগিছে নেকি বাৰু হ'ব থোৱা তুমি মোক কামৰ লিষ্টখন দি থাকিব নালাগে সোনকালে ভাত বনোৱা ভোক লাগিছে আৰু কি বনাবা ভাতৰ লগত কিবা আছেনে নাই নে খালি ভাত ঘৰৰ বোৱাৰী হৈছা যেতিয়া এইখিনি কামটো কৰিবই লাগিব এইখিনি সৰু কথা ঘৰৰ বোৱাৰীগৰাকীয়ে নকৰেনো আৰু কোনে কৰে সেইখিনিতো কৰিবই লাগিব আৰু সময়মতে ভাত তৰকাৰীও বনাবই লাগিব বাৰু কি আছে কোৱাচোন ভাতৰ লগত কি বনাবা ভণ্টি ৰাতিটো হাঁহৰ মাংস খাইছাই এতিয়া দাদা আহোঁতে আকৌ কিবা লৈ আহিব এতিয়া কিবা দালি ভাতকে বা কিবা এটা জুতি কৰি বনাম আৰু কণী আছে নহ'বা কণীকে তৰকাৰী বনাম নেকি কণী তৰকাৰী নাই দেই কণী তৰকাৰী নাখাওঁ কণী আমলেট বনাবা আৰু টেঙা তৰকাৰী বনাবা কি টেঙা কি কৰিবা খালি টেঙা তৰকাৰী বনাবা টেঙা জোল আৰু লগতে চাটনিখিনি বনাবা আৰু ভাজি চয়াবিন আলু ভাজি কৰিবা চয়াবিন আছে চাগে চয়াবিন আলু ভাজি মই বহুত ভাল পাওঁ আৰু চাটনিখিনি বনাব নাপাহৰিবা আকৌ তাৰপাছত আৰু কি চব্জি বনোৱা লগত বনাব পাৰা কিন্তু এইখিনি মোক লাগিবই বুজিলাতো আৰু জ্বলা চাটনিখনো বনাবা হা টেঙা চাটনি অকণ জ্বলা চাটনি অকণ এই যে ভেবেলী লতা নৰসিংহ এনেকৈ অলপ গোটাই আনি পেলাই জ্বলা চাটনি অকণ বনাবা হা বৰ ভাল লাগে জানানে চাটনি বস্তুটো মই বৰ ভাল পাওঁ কি ভণ্টি ইমান গৰম চোৱাচোন ইমান গৰমত ইমানবোৰ বনাব পাৰি জানো আমলেট বনাই দিম আৰু টেঙা তৰকাৰী বনাই দিম নহ'বনে চাটনি গোটাবলৈ এতিয়া ইমান গৰমত মোৰ আৰু বহুত কামো আছে বাৰু হ'ব দিয়া বনাই দিম দিয়া
বৌ তুমিও যে বহুত এলেহুৱা আৰু দেই এইকেইটা কাম কৰিব নোৱাৰানে ইমান খালি খালিকৈ ভাত খাব পাৰে নেকি কিবা নাই মোক লাগিবই চাটনি মোক লাগিবই আৰু চয়াবিন ভাজিখিনিও লাগিবই কৈ দিছোঁ কিন্তু আৰে মই এজনীয়ে ভনীয়েক তোমালোকৰ এজনীয়ে ননন্দ হওঁ আৰু মই ঘৰলৈ আহিছোঁ মোৰ যিবোৰ মই খাওঁ বুলি কওঁ যিবোৰ মোক লাগে বুলি কওঁ সেইখিনিতো মোক দিবই লাগে ন সেইটো তোমাৰ দায়িত্ব আকৌ তুমি এখন ঘৰৰ বোৱাৰী তুমি সেইটো বনাই দিবই লাগিব আকৌ কি যে নহয় যোৱা সোনকালৰ পৰা বনোৱাগৈ ইমান এলাহ কৰিলে নহ'ব নহয় মই এলাহ কৰা নাই মাজনী মই এলাহ কৰা নাই ঘৰৰ সকলোবোৰ কামটো মই অকলেই কৰোঁ কিন্তু গৰমটো দেখিছানে ইমান গৰম পৰিছে ৰুটিখিনি বনাই উঠা গৰমটোৱে মৰা নাই জানানে মই ভাবিছিলোঁ ৰুটি চাহ দিছোঁ যেতিয়া সকলোৰে পেট ভৰি আছে ভাতটো অলপ দেৰিকৈ বনাম মই গা পাটো ধুই অলপ ৰেষ্ট লৈ ল'ম বুলি ভাবিছিলোঁ কাৰণ গোটেইবোৰ কাম কৰি আকৌ ৰুটি বনাই কৰি ইমান গৰমত অশান্তি লাগে দিয়াচোন সেইবাবেহে কৈছিলোঁ হ'ব দিয়া তোমাৰ ভোক লাগিছে যদি বনাই দিম দিয়া সকলোবোৰ এতিয়া ভাত খোৱাৰ সময়ত তুমি মানে ৰেষ্ট লৈ থাকিবা কি যে বোৱাৰী নহয় তুমি মানে যোৱা সোনকালে ভাতত লগাগৈ ভোক লাগিছে আকৌ ৰুটিকেইটা খাই মানুহ থাকিব পাৰে নেকি এতিয়া 10টা বাজি গ'ল হ'ব দিয়া ভণ্টি মই সোনকালে বনাই আছোঁ ৰ'বা আৰু শুনাচোন বৌ গাখীৰ দিয়া চাহ একাপ বনাই আনিবাচোন মোৰ ৰুমতে দিবাহি মই ৰুমতে আছোঁ হ'ব দিয়া দি আছোঁ ৰ'বা হে ভগৱান কি যে কৰিম ভাবিয়ে পোৱা নাই কিমান যে বস্তু যোগাৰ ধৰি থাকিবলগীয়া হৈছে এটাৰ পিছত এটা মানে ভণ্টি অহাৰ পৰাচোন একেবাৰে সময়ে নোপোৱা হৈছোঁ মই ইমান কাম পাচি থাকে এই চৰবত খাওঁ এই চাহ খাওঁ এই পানী খাওঁ বা চব যোগাৰ দিব লাগে গৰমত ইফালে থাকিব পৰা নাই ৰাতি শুবও পৰা নাই ইমান গাটো বেয়া লাগিছে এফালে জুইত হাঁহৰ মাংস বনাই খুৱাইছোঁ ইমান গৰমত মানুহে এনেকৈ কাম কৰি থাকিব পাৰে নেকি অকণো ৰেষ্ট নোলোৱাকৈ তাকো এইবোৰ চাদৰ মেখেলা পিন্ধি কৰি ইমান গৰমত পাকঘৰত সোমাই থাকিব পাৰে নেকি বাৰু ভগৱান মানুহবোৰে কিয় বুজি নাপায় কি যে হ'ব বোৱাৰী হৈছোঁ যেতিয়া কৰিবই লাগিব আৰু কোনেনো বুজিব যাওঁ সোনকালে ভাতকেইটা বনাওঁগৈ নহ'বা আকৌ কেং কৰিব ভণ্টিয়ে বিচৰাবোৰ সময়মতে নিদিলে আকৌ মায়ে আহি গালি পাৰিব ফোন কৰি থাকিব সেইটোতো আছেই ভণ্টিয়ে শুনোৱা কথাবোৰ বাদেই মায়ে কোৱা কথাবোৰতো আৰু গাত হানা খোচা কৰে একেবাৰে বহুত কষ্ট লাগি যায় ইমান গৰমত কামো কৰি থাকিম আকৌ কথাও শুনিব লাগিব নাই সোনকালে যাওঁ ভাতকেইটা বনাওঁগৈ আরে মৌসুমী তুমি আজি যে এতিয়ালৈকে উঠা নাই কি হল উঠা আকৌ মই অফিস যাব লাগে নহয় হেৰি গাটোচোন বহুত বেয়া লাগিছে একেবাৰে মূৰটো ঘূৰাইছে কিবা ঠাণ্ডাও লাগিছে গাটো গৰম হৈ আছে পুৰা জ্বৰ উঠিছে নেকি চাগে গাটো গোটেই বিষাইছে দেখোন কিবা হৈছে গৰমত এইকেইদিন পুৰা ঘামি মানে ঠাণ্ডা সোমাই গৈছে নেকি ঠিক নাই এতিয়া গাটো গৰম হৈ আছে উঠিবলৈচোন মন যোৱা নাই ইমান বেয়া লাগিছে গাটো কি তুমি জানো অকণ ৰেষ্ট ল'ব নোৱাৰা ভাত পানীকেইটা বনাই ঘৰৰ কামকেইটা কৰি অলপতো ৰেষ্ট ল'ব লাগে ন ফেনৰ তলত বহিবলৈও তোমাৰ সময় নাই নে কি যে হ'ব নহয় ইমান কাম কৰি থাকিব লাগেনে বাৰু এই গৰমত অলপ ফেনৰ তলততো ৰেষ্ট ল'ব লাগে নিজকে অকণমান কেয়াৰ ল'ব লাগে আকৌ ইমান নিজক ক্ষতি কৰি পেলাই কাম বন কৰি ফুৰিব নালাগে নহয় ৰেষ্ট ল'বলৈচোন সময়ে নাপাওঁ কোনখিনি সময়তনো ৰেষ্ট ল'ম ভাবিয়ে নাপাওঁ এতিয়া চাগে গোটেই কামবোৰ পৰিয়ে আছে সেইবোৰ কৰিবগৈ লাগিব আৰু ভণ্টিয়ে অলপ পিছে চাহ খাওঁ ভাত খাওঁ ৰুটি খাওঁ চৰবত খাওঁ পানী খাওঁ বিচাৰিয়ে থাকে তাইকতো কৰি নিদিলেও নহ'ব তাই যদি অকণমান খং কৰে মায়ে আহি আকৌ মায়ে উল্টাই মোকহে খং কৰে মই চব কৰি মেলি আকৌ তাইক আউল মাৰি থাকিবলগীয়া হৈছে পানী গিলাচো নিজে লৈ নাখায় সময়ে নাপাওঁচোন অকণমানো বহিবলৈ কাৰণে এতিয়াহে উঠিবলৈ মন যোৱা নাই কাহ আহিছে কি হৈছে জানো গাটো হয় নেকি কি যে হ'ব মানে তাই ইয়াত আছে এখন বা বৌয়েকক সহায় কৰি দিওঁ সেইটো নাই বৌয়েকক আকৌ কাম পাচিহে থাকিব মই কম ৰ'বাচোন তাইক একদম শান্তি নিদিয়ে মানে তাইক কিমান ঘনাই ঘৰখনলৈ আহি থাকে দেখা নাই তাইক নিজৰ ঘৰখন গুৰুত্ব দিব লাগে তাত থাকিব লাগে নাই ইয়াত আহি মানে আৰামত থাকিব বৌয়েকক খটুৱাই তাই সেইটো মতলব জানো নহয় মই এটা কাম বা সহায় কৰি দিওঁ সেইটো নাই ৰ'বা মই তাইক দিমগৈ এতিয়া হেৰি একো নক'ব প্লিজ একো নক'ব ভণ্টিক একো নক'ব তাই এখন ঘৰৰ ছোৱালী হয় তাই এখন ঘৰলৈ অহা অধিকাৰ আছে মই বৌয়েক যেতিয়া মই কৰি দিবই লাগিব মই বেয়া পোৱা নাই নহয় কিন্তু গৰমটোৰ কাৰণেহে অলপ কষ্ট হৈছে আপুনি একো নক'ব প্লিজ আপুনি যদি কিবা কয় আকৌ মোক বেয়া পাব ইমানবোৰ কষ্ট কৰি থকা এনেই যাব নহ'বা তাই মোক বেয়া পাব তাই বেয়া পালে আকৌ মায়ে গালি পাৰিব মোক খুফুন্দাই থাকিব আপুনি একো নক'ব প্লিজ মোৰে শপত আপুনি কিন্তু একো নক'ব ভণ্টিক তাই দুদিনৰ কাৰণে আহিছে যাবগৈ নিজৰ ঘৰখনলৈ তাই আহিবই দিয়কচোন আপুনি
একো নক'ব কিন্তু প্লিজ হ'ব দিয়া নকওঁ দিয়া তোমাৰ পৰাও শান্তি নাই মানে ক'বলৈও নিদিয়া আৰু নিজে নিজে অকলে অকলে কৰি মৰি আছা হ'ব অলপ ৰেষ্ট লোৱা এতিয়া উঠিব নালাগে মই বাৰু কিবা এটা নিজে কৰি পেলাই অফিচলৈ যাম তুমি অলপ ৰেষ্ট লোৱা দাদা তই বোলে অফিচলৈ যাওঁ অঁ ভণ্টি মই অফিচ যাওঁ কিয় কিবা কবি নাই কিন্তু কম তোক কৈ জানি কিবা লাভ আছে তই অফিচলৈ কিবা নোখোৱাকৈ যাওঁনে নে কিবা খাই কৰি যাওঁ কিবা খালি জানো অঁ নাই দে মই কেণ্টিনতে খামগৈ খাই যাওঁ সদায় টিফিন দিয়ে নহয় বৌৰে আজিহে টিফিন নালাগে বুলি কৈছোঁ মই কেণ্টিনতে খাম বোলো কি কেণ্টিনত খোৱা কিমান বেয়া তই নাজানো বৌয়ে যে সেইটো দায়িত্বও পালন কৰিব নোৱাৰেনে আৰু আজি মানে কি হ'ল বৌকচোন দেখাই নাই ৰাতিপুৱাৰ পৰা উঠাই নাই নেকি চাহ একাপো পোৱা নাই এতিয়ালৈকে চাহ একাপ দিবলৈও হোৱা নাই নে কেইটা বাজিলে কি যে হ'ব ঘৰৰ বোৱাৰীজনী ইমান দায়িত্বহীন হ'লে হ'ব নেকি দাদা তই একো নকওঁ নেকি বৌক ভণ্টি বৌয়েৰৰ গাটো অলপ বেয়া শুই আছে উঠিব ৰ তই নিজে চাহকাপ বনাই খাব নোৱাৰনে বাৰু কি এতিয়ালৈকে শুই আছে ঘৰৰ বোৱাৰীজনী হৈ এতিয়ালৈকে শুই থাকে কি যে হ'ব নহয় আৰু মই ইয়ালৈ দুদিনৰ কাৰণে আলহী হৈ আহিছোঁ মই নিজে চাহকাপ বনাই খাব লাগেনে দাদা তই তেনেকৈ কথা কৈছ মোক হা মই অহাৰ কাৰণে মানে বেয়া পাইছ ন মই ইয়াত ৰেষ্ট ল'ম বুলি আহোঁ আৰু মই যদি নিজে চাহ ভাত বনাই খাব লাগে তে ইয়ালৈ নাহাই ভাল মই বৌয়েকজনী থাকোঁতে আকৌ মই বনাব লাগে আৰু এতিয়ালৈকে শুই থাকে মায়ে সেইকাৰণেতো গালি দিয়ে এনেই গালি নিদিয়েতো বৌয়েৰৰ গাটো বেয়াও তই শুনিছনে নাই মই কি কৈছোঁ বৌয়েৰৰ গাটো বেয়া নহবাতো ইমান সময়লৈ চবকেচোন চাহ ৰুটি কি ভাত চব যোগাৰ হৈয়ে যায় তহঁতেচোন খাব পাৱই আজিৰ দিনটোহে এনেকুৱা হৈছে বৌয়েৰৰ গাটো বেয়া উঠিব মন যোৱা নাই কাৰণেহে কি যে হ'ব নহয় তয়ো কথাবোৰ গুৰুত্ব নিদিয় মানে ন মই কৈ আছোঁ বৌয়েৰৰ গাটো বেয়া তই শুনা নাই জানো হ'ব থ এইবোৰ নাটক মই আগৰ পৰাই জানো বুজিলি দাদা মই এইবোৰ নাটকৰ প্ৰিন্সিপাল হওঁ গম পাইছ মই অহাৰ কাৰণে যে বৌয়ে বেমাৰ হোৱাৰ এক্টিং কৰিছে সেইটো মই ভালকৈ জানো ক'ৰবাত মোক আলপচন ধৰিব লাগিব কিবা বনাই খাব লাগিব সেইকাৰণে এতিয়া বেমাৰৰ এক্টিং কৰিছে নহয় জানো এতিয়া শুই থাকিব মানে কামবোৰ নকৰি পেলাই তেনেকৈ শুই থাকিব আমি নিজে নিজে বনাই খাব লাগিব হয়নে নহয় কচোন মই অহাৰ কাৰণে মানে এতিয়া এক্টিং আৰম্ভ হৈ গ'ল আৰু ভণ্টি তুমি মোক এনেকৈ ভাবিব পৰা মই তোমাক কি কৰি দিয়া নাই কোৱাচোন তুমি যি কৈছা তাকে শুনো দেখোন যি কোৱা তাকে কৰোঁ তথাপিও তুমি মোক আজিলৈকে বিশ্বাস কৰিব নোৱাৰিলা মই বেমাৰৰ এক্টিং কৰা নাই কিয় কৰিম এইখন মোৰ ঘৰ মই ঘৰৰ কামবোৰ কৰিব লাগে বুলি মই জানো মোৰ দায়িত্ব আছে কামবোৰ নোহোৱাৰ বাবে মোৰ মনটো বেয়া লাগি আছিলে মই বেমাৰ হ'লেও বহি নাথাকোঁ কিন্তু উঠিবলৈ মন যোৱা নাছিল কাৰণেহে অলপ দেৰি হ'ল উঠা এতিয়া মই সকলোবোৰ কৰিম চিন্তা নকৰিবা তুমি চাহ খোৱা মই চাহ এতিয়াই বনাই আনি আছোঁ ৰ'বা তথাপিও এনেকৈ মোক মিছা বদনাম নিদিবাচোন মোৰ মাজনী বাহ বৌ তোমাক কিন্তু মানিছোঁ দেই এতিয়া এইকণ সময়তে তোমাৰ বেমাৰ ভালো হৈ গ'ল হা ৰাতিটোৰ ভিতৰতে বেমাৰ হৈ গ'ল আৰু এইকণ সময়তে তোমাৰ বেমাৰ ভালো হৈ গ'ল আচৰিত কথা দেই ৰাতিলৈকে ভাল হৈ থকা মানুহজনী একেবাৰে ৰাতিটোৰ ভিতৰতে তোমাৰ বেমাৰত উঠিবই নোৱাৰা হ'লা আৰু এতিয়া এইকণ সময়তে উঠি কৰি কামেই কৰিব পৰা হ'লা আচৰিত বোৱাৰী দেই তুমি মানিছোঁ কিন্তু তোমাক ভণ্টি মই কিয় মিছাই ক'ম বাৰু কোৱাচোন মই সঁচাই কৈছোঁ গাটো বহুত বেয়া লাগিছে জ্বৰ লাগি আছে সেইবাবে উঠা নাছিলোঁ মই তোমাক এতিয়া বনাই দিম নহয় চিন্তা নকৰিবা কি খাবা কোৱা তুমি যি খোৱাচোন তাকে বনাই দিওঁ তোমাৰ কাপোৰৰ পৰ্যন্ত ধুই দিওঁ তুমি কাপোৰো বাথৰুমত থৈ আহা মইতো তথাপিও তোমাক একো নকওঁ সকলোবোৰ তোমাক কৰি দিছোঁ পানীলৈকে তোমাক বিচনাত যোগাৰ ধৰিছোঁ তথাপিও তুমি মোক এনেকৈ ক'ব পাৰিছানে মই একো মিছা মতা নাই ভণ্টি হ'ব দিয়া এতিয়া মই চাহ বনাই আনি আছোঁ ৰ'বা হ'ব যোৱা বৌ হ'ব বুজিছোঁ আৰু মই যি বুজিব লাগে যোৱা মোৰ কাৰণে এতিয়া গাখীৰ চাহ কাপে আৰু পকৰি কেইটামানে বনাই আনা যোৱা খাবলৈ বৰ মন গৈছে দাদা তোৰ কি হ'ল যা আকৌ অফিচলৈ হ'ব দিয়া ভণ্টি মই বনাই আনি আছোঁ ৰ'বা আৰু দাদা শুনচোন অফিচৰ পৰা আহোঁতে খাচী মাংস অকণ লৈ আহিবি আজি খাচী মাংস খাম দেই বৌ জুইত বনাবা কিন্তু গেছত বনালে আকৌ ভাল নহয় জুইত বনোৱা খাচী মাংস খাই ভাল লাগে দাদা পাহৰি নাযাবি কিন্তু লৈ আহিবি হেৰি আপুনি যাওক নে কিবা এটা খাই যায়নে হ'ব মই একো নাখাওঁ যোৱা তুমি কাম বন কৰি অলপ ৰেষ্ট ল'বা কিন্তু ঔষধটো তাতে থৈ আহিছোঁ নহয় খাই ল'বা হ'ব দিয়ক মই ভাল পাইছোঁ নহয় আপুনি যাওক হ'ব যা ইমান একেবাৰে বৰ চিন্তা কৰিব নালাগে তই যা ভণ্টি মই যদি চিন্তা নকৰোঁ বৌয়েৰৰ কথা কোনে চিন্তা কৰিব তহঁতবোৰেতো চিন্তা নকৰ তহঁতবোৰেতো খটাবলৈহে জান হ'ব দে মই যাওঁ যি কৰ কৰি থাক বাপৰে নিচোন মোক বৰ বেয়াকৈ কৈ থৈ গ'ল দেখিলাতো বৌ তোমাৰ কাৰণে যিটো দাদাই মোক আগতে এষাৰ টানকৈ কথা নকয় এতিয়া মোক এনেকৈ কথা শুনাই থৈ গ'ল চব তোমাৰ কাৰণে বুজি চাব তোমাৰ কাৰণে ঘৰৰ কামকেইটা কৰোঁতে ইমান এক্টিং কৰিব লাগে হা ইমান এক্টিং কৰিব লাগে যাৰ কাৰণে দাদাই মোক বেয়া পাইছে মই অহাৰ কাৰণে মানে তোমালোকে টান পাইছা নহয় জানো হা দুদিনৰ কাৰণে আহোঁ আকৌ যামগৈ তথাপিও তোমালোকে ইমান অশান্তি পোৱা নে হা
দাদাক কথা লগাই লগাই মানে মোৰ প্ৰতি বেয়া ভাৱ সোমাই দিছা আৰু নহয় জানো দাদাই সেইকাৰণে মোক এনেকৈ কথা কৈ থৈ গ'ল নহবাতো মোক সৰুৰ পৰা এনেকৈ কথা কেতিয়াও নকয় ভণ্টি মই কি কৰিলোঁ আকৌ দাদাই একো বেয়াকৈ কোৱা নাই নহয় দাদাই তোমাক অকণো বেয়া পোৱা নাই বা ময়ো বেয়া পোৱা নাই তুমি আহিলে মই কিয় বেয়া পামনো বেয়া পোৱা নাই হ'ব দিয়া দাদাই যদি কিবা বেয়াকৈ ক'লে মই তোমাক ক্ষমা বিচাৰিছোঁ বেয়া নাপাবা তুমি বহা মই চাহ আৰু পকৰি বনাই লৈ আহি আছোঁ ৰ'বা শান্তি নাই যোৱা যোৱা সোনকালে যোৱা যোৱাই তাইনো অহা কেইদিন হৈছে তুমি একে নিবলৈ পালাহিয়ে কেইদিনমান শান্তিত থাকোঁ বুলিহে ভাবিছিলে তাই ইয়াত অলপমান শান্তিত থাকিবলৈও নিদিয়া নেকি বাৰু কেইদিনমান থাকক যোৱা নিব নালাগে আহানো কেইদিন হৈছে বাৰু উপায় নাই মা উপায় নাই মাৰ গাটো ভাল নহয় সেইবাবে মই তেওঁক নিবলৈ আহিছোঁ ব'লা সোনকালে ব'লা দেৰি নকৰোঁ ইছ হ'ব হ'ব মই জানো নহয় মই ইয়াত থকাৰ কাৰণে তোমাৰ মাৰ গাটো পৰি আছে সেইবাবে বেমাৰৰ এক্টিং কৰিছে মোক মাতিবলৈ কাৰণে তেনেকুৱা অদৰকাৰী কথা নক'বা প্ৰিয়া তেনেকুৱা অদৰকাৰী কথা নক'বা ময়ো তোমাক ক'ব পাৰোঁ তোমাৰ মাৰ অসুখৰ বাহানা লৈ তুমি যে ইয়ালৈ আহিছা মাৰ অসুখ বুলি তুমি মিছাকৈ কৈছা বুলি ময়োতো তোমাক ক'ব পাৰোঁ কিন্তু মইতো তোমাক তেনেকৈ কোৱা নাই কাৰণ মই তেনেকৈ অদৰকাৰী কথাবোৰ নকওঁ বুজিলা যোৱাই মাজনীয়ে মিছা কথা কোৱা নাই নহয় মোৰ সঁচাকৈ গা বেয়া আছিলে আই তুমি গমেই নোপোৱা মোৰ বহুত গা বেয়া আছিলে গম পাইছানে এতিয়াহে অলপ ভাল পাইছোঁ তাই মিছা কথা কোৱা নাই যোৱাই হ'ব দিয়ক মা আমি গৈ থাকোঁ এতিয়া প্ৰিয়া ব'লা দেৰি হৈ আছে মা চাগে বাট চাই আছে আমাৰ কাৰণে মা যাওঁগৈ আৰু দে এইকেইদিনৰ কাৰণে অলপ সুখ ল'বলৈ আহিলোঁ আৰু এইকেইদিনে ঘৰখনত আৰাম পালোঁ আৰু যাওঁগৈ আৰু দে উপায়টো নাই বিয়া হ'লোঁ যেতিয়া যাবই লাগিব থাক আৰু ভালকৈ থাকিবি হয় দে মাজনী যা আৰু ভালকৈ থাকিবি ইমান বেয়া লাগে যোৱাৰ সময়ত অহাৰ সময়ত ইমান ভাল লাগে যোৱাৰ সময়ত বহুত মনটো বেয়া লাগে এজনী ভালকৈ থাকিবি আকৌ আহিবি দেই যোৱাই মাজনীক আকৌ আহিবলৈ দিবা তাইক কেইদিনমান নেদেখিলেই মোৰ বেমাৰে হৈ যায় জানানে অলপ দিন পিছত পঠাই দিবাচোন দেই মাজনী আহি থাকিবি দেই তই যা ভালকৈ যাবি ক'তনো আহিব পাম আৰু শুনিছা দেখোন শাহুৰ অসুখ আহিব পাম যে হৈছে আৰু যাওঁগৈ হ'ব ব'লা হ'ব ব'লা হ'ব দিয়ক মা গৈ থাকোঁ মা ভণ্টিহঁত গ'লে নেকি মা গ'ল আকৌ গ'ল মাত এটাও দি থৈ নগ'লে মোক মানে মই যাব বুলি গম পাওঁ কিন্তু মাত এটাও নিদিয়াকৈ গ'ল যে কিয় তোক কিয় মাত দি থৈ যাব লাগে তইচোন তাই থকাৰ পৰা অশান্তিয়ে পাই আছিলি এতিয়া চাগে শান্তি পাইছ আৰু নহয় জানো তাই গ'লগৈ যে থাকোঁতে একেবাৰে তাই কাম এখন কৰিলে মৰিয়ে যায় গোটেই এতিয়া শান্তিত থাক আৰু মোৰ ছোৱালীজনী পঠালি নহয় এতিয়া শান্তি পাইছ মা কিয়নো তেনেকৈ কৈছে বাৰু জানো নহয় মই তই মোক বুজাব নালাগে মোৰ ছোৱালীজনী যোৱাগৈ পৰা তাই কিমান মনত ভাল পাইছে মোক শিকাব নালাগে বুজিলি তই কিমান ভাল পাইছ মই জানো মা তুমিতো মোক বা আহিছে বুলি কোৱা নাই মোক মিছাকৈ কিয় কৈ আনিলা মাৰ অসুখ বুলি মিছাকৈ কিয় কৈছিলা কোৱাচোন মইনো কি মিছা কথা ক'লোঁ মাৰ গাটোতো অলপ হ'লেও বেয়া দিয়াচোন অলপ হ'লেও বেয়া মানেতো বেমাৰেই আৰু বা আহিছে বুলি কোৱা নাই কাৰণ বা আহিছে বুলি গম পালে তুমি নাহিবও পাৰা আৰু মাৰ অসুখ বুলি ক'লে তুমি আহিবা সেইকাৰণে মাৰ অসুখ বুলি কৈ লৈ আহিলোঁ আৰু বেয়া নাপাবা দেই চৰি প্ৰিয়া তুমি ঘৰত নাথাকিলে ভাল নালাগে যে সেইবাবে তোমাক লৈ আহিবলৈ ক'লোঁ আৰু ইমান দিনৰ মূৰত ঘৰখনলৈ আহিছোঁ ঘৰৰ বোৱাৰীজনী যদি ঘৰত নাথাকে ভালো নালাগিব দিয়াচোন আৰু কিবা এটা কৰি খাবলৈও এলাহ লাগে ঘৰলৈ আহিলে মাও এতিয়া বয়স হৈ আহিছে বেমাৰো হৈ থাকে মাকোতো কাম কৰাব নোৱাৰোঁ তুমি নাথাকিলে আমাক খোৱা বোৱা কেনেকৈ বনাম আকৌ অকলে ইমান দিনৰ মূৰত আহিছোঁ গৰম বন্ধ বুলি পোৱালীকেইটাকো লৈ আহিছোঁ ছোৱালীজনী আৰু ল'ৰাটোতো মোমায়েকৰ ঘৰলৈ আহিমকৈ কিমান উৎপাত মামীয়েকৰ হাতেৰে খাব মামীয়েকে ঘূৰাব নিব ফুৰাব নিব বনাই খুৱাব কিমান সিহঁতৰ সপোন আৰু এতিয়া মামীকজনীয়ে যদি নাথাকে ভাল নালাগিব দিয়াচোন সেইবাবে তোমাক লৈ আহিবলৈ ক'লোঁ বেয়া নাপাবা মই অহা কথা সি নাই কোৱা কিয় মই নাজানো কিন্তু তোমাক তাৰ পৰা লৈ অহাটো মোৰ বেয়াও লাগিছে তথাপিও আকৌ তুমি নাথাকিলে বেয়া লাগে যে সেইবাবে আনিব ক'লোঁ ময়ে ক'লোঁ তাক কিন্তু বা মোক মিছা কথা নোকোৱা হ'ল হয়নে নহয় তোমাকো মোক মিছা কথা কৈ লৈ আহিছে যে সেইকাৰণে মোক খং উঠিছে আপুনি আহিছে বুলি কোৱা হয়তো মই এনেও আহিলোঁ হয় মিছা কথা নক'লেও হ'ল হয় তাকেতো হ'ব দিয়া সেইবোৰ এতিয়া বাদ দিয়া আৰু মাৰ বয়স হৈ আহিছে বেমাৰ হোৱাটো স্বাভাৱিক কথা সেইটোতো এতিয়া নাই হোৱা আকৌ দুদিন পিছত হ'বও পাৰে সেইটো একো ডাঙৰ কথা নহয় দিয়া ইমানো ডাঙৰ মিছা কথা কোৱা নাই হ'ব দিয়া সেইবোৰ বাদ দিয়া এতিয়া আৰু গৰম বন্ধ হয় গৰমৰ কাৰণে ইয়ালৈ গুচি আহিছোঁ ভিনিয়েৰহঁতক আৰু কিমান ভাত বনাই খোৱাবা কোৱাচোন এলাহো লাগে দিয়াচোন সেইবাবে আৰু গৰমৰ বন্ধও পালোঁ ইহঁত দুটা স্কুলো বন্ধ সেইবাবে গুচি আহিলোঁ আৰু ইয়াতে অলপ দিন বোলো ৰেষ্ট ল'ম এতিয়াৰ পৰা আৰু মামীয়েকৰ দায়িত্ব সিহঁত দুটা কি কৰা কৰিবা আৰু
আৰু মই আৰু হাত এৰি দিছোঁ কেইদিনমান মই ৰেষ্ট ল'ম আৰু স্কুলো বন্ধ গৰমৰ বন্ধ এই গোটেই মাহটো ইয়াতে থাকিম আৰু তুমি কেনেকৈ কি কৰা কৰিবা আৰু বুজিলা গৰমত একেবাৰে কাম বন কৰিব মন নাযায় নহয় সেইবাবে ভিনিয়েৰক ক'লোঁ আৰু ভিনিয়েৰে যি কৰে কৰি থাকিব এতিয়া গুচি আহিলোঁ বাপেকে ভালে কৰিলে দিয়ক বা এমাহ ইয়াতে থাকিব মানে থাকক মানে এমাহ বা কি হ'ল এমাহ থাকিম আকৌ গৰমৰ বন্ধ গোটেই মাহটো থাকিম আকৌ কি হ'ল তুমি বেয়া পাইছা নেকি থাকিব নালাগে নেকি প্ৰিয়া নাই বা মইতো তেনেকৈ কোৱা নাই মই হ'ব দিয়া এইবোৰ বাদ দিয়া ইহঁত দুটাই হুলস্থুল লগাই আছে তেতিয়াৰ পৰা ৰুটি মাংস খাই বোলে যোৱা তুমি কাপোৰখিনি সলাই পেলাই কাপোৰ সাজ সলাই পেলাই ৰুটি মাংস বনোৱাকৈ যোৱা ভাইটিয়ে আমাৰ কাৰণে খাচী মাংস আনি থৈছে খাচী মাংসখিনিও বনাবা জুইতে বনাবা ভাল লাগে খাই পেলাই আৰু ৰুটি বনাবা ইহঁতৰ কাৰণে ৰুটি বনাবা আমাৰ কাৰণে ভাত বনালেও হ'ব বাৰু যোৱা সোনকালে ৰুটি মাংসখিনি বনোৱাগৈ যোৱা কি এই গৰমত ৰুটি মাংস এই গৰমত বা মই কেনেকৈ বনাম ৰুটি মাংস আকৌ ভাতো বনাব লাগিব মানে একেখিনিকে বনাওঁ ভাতকে বনাওঁ সকলোৱে ভাতকে খাওক আকৌ মাংস বনাই ৰুটি বনাবলৈচোন বহুত গৰম লাগিব বহুত কষ্ট হ'ব বা ভাতকে খাওক নহ'লে নাই তুমি এইবোৰ কি কৈছা বোৱাৰী ইহঁত দুটাই তেতিয়াৰ পৰা ৰুটি মাংস খাওঁ হুলস্থুল লগাই আছে সিহঁতে ৰুটি খাই মানে বৰ ভাল পায় জানানে বেছি নালাগে পাঁচটা খাব পাঁচটা 10টা সিহঁতলৈ বনাই দিয়া আমালৈও দুটা বনাই দিবা আৰু ভাত বনাবা আৰু চব্জি তুমিতো মোৰ কথা জানাই চব্জি 3-4খন লাগে আৰু চাটনিটো বনাব নাপাহৰিবা আকৌ মই আকৌ শুকান মাছৰ চাটনি খাই বৰ ভাল পাওঁ শুকান মাছৰ চাটনি বনাবা আৰু সিহঁতলৈ ৰুটিকেইটা বনালেও হ'ব তাৰপিছত মাংসখিনি জুইত বনাবা বাছ হৈ গ'ল যোৱা পাৰিবা যোৱা গৰম বুলি আকৌ ঘৰৰ বোৱাৰীজনী এলাহ কৰি থাকিলে হ'ব নেকি কিবা যোৱা মই কাপোৰখিনি সলাই লওঁগৈ যোৱা সোনকালে যোৱা আৰু তাৰ আগতে আমাৰ কাৰণে চবৰ কাৰণে চৰবত এগিলাচ বনাই ল'বা চৰবত এগিলাচ খাবলৈ বৰ মন গৈছে জানানে গৰম যিহে যোৱা ফ্ৰিজৰ পানী দি বনাবা হা কি 4-5খন চব্জি সেই গৰমত কি হ'ল আচৰিত হৈছে যে নোৱাৰিলে হ'ব নেকি পাৰিবই লাগিব আকৌ ঘৰৰ বোৱাৰীজনীয়ে সেইখিনি কৰিব নোৱাৰিলে হ'ব নেকি মই ইমান দিনৰ মূৰত আহিছোঁ মোক কৰি মেলি খুওৱা দায়িত্ব তোমাৰ আকৌ আৰু ভাগিনকেইটাকো চোৱা তোমাৰ দায়িত্ব যোৱা বনোৱাগৈ পাৰিবা যোৱা ইমান গৰমত আপুনি এইবোৰ কি কথা কৈছে বা ইমান গৰমত এইবোৰ জুইত বনাই থাকিব পাৰি নেকি আৰু গৰমত পাকঘৰত সোমাই থাকিবলৈ কিমান কষ্ট লাগে নাই মই নোৱাৰিম দে বা এখনে বনাম এখনে খাব নোৱাৰো বুলি ক'লে হ'ব নেকি কিয় তোমাৰ বয়েচোন সকলোবোৰ কৰিব পাৰে তুমি নোৱাৰিলে হ'ব নেকি তুমিও কৰি খুৱাব লাগিব আকৌ বা এখন ঘৰৰ ছোৱালী বাই যি বিচাৰে যেনেকৈ বিচাৰে সকলোবোৰ কৰি খুৱাব লাগিব তুমি বোৱাৰী যেতিয়া তুমি তোমাৰ বৌৰ হাতৰ নাই তেনেকৈ জানো এইকেইদিন খাই অহা নাই কিমান আজাদি কৰি যি মন যায় তাকে অৰ্ডাৰ দি খাই আছিলাচোন এতিয়া তুমি বনোৱা আকৌ এতিয়া তোমাৰ পাল কি তুমি এইবোৰ কি কথা কৈছা সঁচাই কৈছোঁ আকৌ তোমাৰ বৌয়ে জানো তোমাক এইকেইদিন তেনেকৈ বনাই বহাই খুওৱা নাই এতিয়া তুমি খুওৱা আকৌ নোৱাৰিলে নহ'ব নহয় প্ৰিয়া যোৱা আকৌ এনেকৈ ৰৈ থাকিলে হ'ব নেকি সোনকালে গৈ বনোৱাগৈ আৰু অলপ দেৰি হ'লে কিন্তু ইহঁতকেইটাই হুলস্থুল লগাব গম পাইছা যোৱা মাংসখিনি ভাইটিয়ে ফ্ৰিজতে আনি থৈছে আৰু চৰবতখিনি আগতে বনাই ল'ব নাপাহৰিবা যোৱা সোনকালে যোৱা গৰমৰ বন্ধটোৱে অলপ ৰেষ্ট কৰি লওঁ আৰু বুজিছা নহ'বা সিহঁতৰ আকৌ স্কুল খোলাৰ পাছৰ পৰা আৰু মোৰ ৰেহাই নাই এই মাহটোৱে তোমাৰ হাতত নাই ভালকৈ টেষ্টিকৈ অলপ খাই লওঁ আৰু ৰেষ্ট লৈ বুজিছা যোৱা সোনকালে বনোৱাগৈ তুমি একো এটা মাত নিদিলা যে মই কেনেকৈ ইমান গৰমত এইবোৰ বনাম মোৰ কষ্ট নালাগিব নেকি ইমান গৰম মানুহ ভিতৰত থাকিব নোৱাৰে আৰু মই জুইশালত বহি থাকিব লাগিব পাকঘৰত সোমাই থাকিব লাগিব ইমান গৰমত মই এইবোৰ কেনেকৈ বনাম মই কি ক'ব লাগে কি ক'ব লাগে বনাব লাগিব আকৌ তুমি এখন ঘৰৰ বোৱাৰী নবনালে হ'ব নেকি তোমাৰ বৌয়ে যেনেকৈ তোমাক বনাই কৰি খুৱাইছিলে তুমিও এতিয়া মোৰ বাক বনাই কৰি খুৱাব লাগিব চাবা কিন্তু মোৰ বায়ে যদি এটামান কমপ্লেইন দিয়ে নহয় কথা বেয়া হ'ব কিন্তু যি বিচাৰে যেনেকৈ বিচাৰে তেনেকৈ বনাই দিয়া বুজিলাতো গৰম বুলি এলাহ কৰি থাকিলে হ'ব নেকি যোৱা সোনকালে বনোৱাকৈ পাৰিবা যোৱা হে ভগৱান মই মোৰ বৌৰ লগত বহুত অন্যায় কৰিলোঁ সঁচাকৈ বৌক মই বহুত কষ্ট দিলোঁ যিমান যি কওঁ তাকে বৌয়ে মোৰ মুখৰ আগত আনি দিয়েহি চব বনাই দিয়ে ইমান গৰমত তথাপিও মই বৌক এষাৰ ভালকৈ মাত নিদিলোঁ ভালকৈ এষাৰ কথা নাপাতিলোঁ আৰু এতিয়া তাৰে শাস্তি পাব লগা হৈছে মোৰ মানুহে কয় নহয় যোনে যেনেকুৱা কৰ্ম কৰে তেনেকুৱাই ফল পায় মই বৌৰ লগত যিমানখিনি অন্যায় কৰিছোঁ এতিয়া ভগৱানে মোকো সেয়াই শাস্তি দিছে এতিয়া এমাহ কৰি খোৱা আৰু গৰমত বৌ মোক ক্ষমা কৰি দিবা বৌ মোৰ বহুত ভুল হৈ গ'ল সঁচাকৈ ইমান কষ্ট কৰিছিলে বৌয়ে তথাপিও মই বৌৰ মূল্য বুজি নাপালোঁ আৰু এতিয়াহে বুজিছোঁ মই বৌয়ে মোৰ কাৰণে কিমান কষ্ট কৰিছিলে বৌৰ লগত মই বহুত অন্যায় কৰিলোঁ বৌ ক্ষমা কৰি দিবা মোক পাৰিলে এতিয়া আৰু মোৰ পাল মই এতিয়া
কৰি কৰি খুৱাব লাগিব এই গৰমত। কাক ক'ম, কোনে বুজিব? তাত থাকিলেতো বৌক যি কওঁ তাকে বনাই দিয়ে মুখৰ আগত। এতিয়া মই দিব লাগিব এজনীক। এতিয়া এমাহ থাকিব বোলে, গোটেই মাহটো মোক জ্বলাই জ্বলাই খাব। সেইকাৰণে মানুহে কয় কাৰো বেয়াটো চিন্তা কৰিব নালাগে, বেলেগৰ বেয়াটো চিন্তা কৰিলে নিজৰে বেয়া হয়। আৰু মই লগতে ফল পাই গৈছোঁ, প্ৰমাণ পায়ে গৈছোঁ। হে ভগৱান, মই কেনেকৈ কৰিম এইবোৰ? ইমান গৰম।